নমস্কাৰ, পুনৰ স্বাগতম জনালোঁ আপোনালোকক এই চেনেলটিলৈ। আৰু যিহেতুকে 12 তাৰিখৰ পৰা হৈ আছে, 12 নৱেম্বৰৰ পৰা SSC GD মেডিকেল 2025। আৰু আমাৰ যিসকল প্ৰাৰ্থী আছে অসমৰ, সকলোৱে পুনৰবাৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোকৰো ভাল হওক। আৰু যিসকলৰ অলৰেডি 12 তাৰিখৰ পৰা হৈ গৈছে, 12, 13 তাৰিখ, যিহেতু আজি 14 তাৰিখ, আৰু 14 তাৰিখটো যিসকলৰ ইতিমধ্যে মেডিকেল হৈ গৈছে, সকলোৰে যাতে ভালেই হওক আশা কৰিছোঁ। আৰু যিসকল আমাৰ ইউটিউব ফেমিলি আছে, বিশেষকৈ আপোনালোকে কমেণ্ট বক্সত জনাব আপোনালোকৰ এক্সপিৰিয়েঞ্চ আৰু কোনবোৰ পইণ্ট বেছিকৈ পইণ্ট আউট কৰিছে, কোনবোৰত মেডিকেল পইণ্ট বেছিকৈ ধৰিছে, বিশেষকৈ ডকুমেণ্টৰ ওপৰত আপোনালোকে কমেণ্টত জনাব যে ডকুমেণ্ট হাৰ্ডকৈ চাইছেনে, কোনবোৰ ডকুমেণ্ট বেছিকৈ বিচাৰিছে। বহুতে কমেণ্ট কৰি আছে যে 25 চনৰ OBC NCL একচেপ্ট কৰিছে, কিন্তু 7 দিন টাইম দিছে বা 4 দিন টাইম দিছে গুৱাহাটী 9 মাইলৰ হয় CRPF কেম্পত আকৌ 24 চনৰ OBC NCLখন জমা কৰিবলৈ। তো এনেকুৱা ধৰণৰ আপোনালোকৰ যদি কিবা এক্সপিৰিয়েঞ্চ হৈছে তেতিয়া আপুনি কমেণ্ট বক্সত জনাব। আৰু পুনৰবাৰ সকলোলৈ বহুত শুভকামনা জনাইছোঁ যাতে আপোনালোকৰ মেডিকেল ভাল হওক আৰু আপোনালোকো যাতে চিলেক্ট হৈ আহিব পাৰে। তো আপোনালোকৰ এক্সপিৰিয়েঞ্চ এনেকৈ শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আৰু ধন্যবাদ।